প্ৰথমে চাওক এয়া তাৰ পিছত চাওক এয়া এতিয়া কাহিনীটো শুনক প্ৰথমৰ পৰা এখন চলন্ত ৰেলৰ সন্মুখত কি কৰিছে এইজন যুৱকে জীৱনৰ প্ৰতি মায়া নাই সন্মুখত বিপদ দেখিও কোনো চিন্তা নাই ভিউজ আৰু ভাইৰেলৰ আশাত ৰীল বনোৱাত ব্যস্ততাৰ অন্ত নাই বেছি দিন বেয়া আছিল যুৱকজনৰ ৰীল বনাই ভাইৰেল হ'ল ঠিকেই কিন্তু চলন্ত ৰেলৰ তলত এনেদৰে ৰীল বনাই ৰঙা ঘৰৰ আলহী হ'ল এইজন যুৱক উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হৈছে এই ঘটনা কানপুৰ লক্ষ্ণৌ ৰেলপথৰ কুসুম্বী ষ্টেচনৰ সমীপত এনেদৰে ৰীল বনাই ৰেলৱে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা হ'ল এইজন যুৱক গতিকে সাৱধান হওক ভিউজৰ আশাত ৰীল বনাবলৈ গৈ বিপদজনকভাৱে আপুনিও নকৰিব এনে কাম